Hello students, মই মৃণাল ভাগৱতী। আজি আমি এটা বিজ্ঞানৰ সৰু এক্টিভিটিৰ জৰিয়তে সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত আমি বেলিটো কিয় ৰঙা দেখা পাওঁ তাক বুজিবলৈ চেষ্টা কৰিম। ক্লাছ 10ৰ বিজ্ঞানৰ পাঠ্যপুথিৰ যোনটো হিউম্যান আইৰ লগত ৰিলেটেড চেপ্টাৰ আছে তাৰ 197 পেজত এনেকুৱা এটা চিত্ৰ আছে। এই চিত্ৰটোত এইখিনি ব্যাখ্যা দিয়া আছে যে সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত আমি বেলিটো কিয় ৰঙা দেখা পাওঁ। ইয়াত তোমালোকে এই চিত্ৰটোত যদি মন কৰা যে সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত বেলিটোৰ অৱস্থান এইটো দিগন্তৰ ওচৰত থাকে আৰু ইয়াত এখন পৃথিৱীৰ উপৰিভাগ আৰু ইয়াত এজন পৰ্যবেক্ষক আছে, অৰ্থাৎ যিয়ে সূৰ্যৰ পৰা যাৰ চকুত সূৰ্যৰ পৰা যোৱা পোহৰটো গৈ পৰিবগৈ। এতিয়া এনেকুৱা অৱস্থানত যেতিয়া সূৰ্যটো থাকিব ইয়াৰ পৰা যোৱা পোহৰ বায়ুমণ্ডলৰ মাজেৰে ভালেখিনি দূৰ অতিক্ৰম কৰিব লাগে, অৰ্থাৎ বায়ুমণ্ডলৰ আপেক্ষিকভাৱে ডাঠ তৰপ মানে দূৰত্বটো বেছি আৰু এই ভালেখিনি দূৰ যেতিয়া সূৰ্যৰ বগা পোহৰটো যাব তেতিয়া আমি জানো যে বগা পোহৰত 7টা ৰং মিহলি হৈ থাকে। চুটি তৰংগ দৈৰ্ঘ্যৰ যিবিলাক ৰং থাকে সেইবিলাক বেছিভাগৰে ইমান দূৰ অতিক্ৰম কৰি যাওঁতে বিক্ষেপণ ঘটে, কিন্তু ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য বেছি হোৱা বাবে ইয়াৰ বিক্ষেপণ কমকৈ হয় আৰু শেষত পৰ্যবেক্ষকৰ চকুত এই সূৰ্যৰ পৰা অহা পোহৰৰ কেৱল ৰঙা ৰংটোহে গৈ পৰেগৈ, যাৰ কাৰণে এনেকুৱা অৱস্থানত অৰ্থাৎ সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত আমি সূৰ্যটো কি দেখা পাওঁ? ৰঙা দেখা পাওঁ। এইটোকে আমি এতিয়া সৰু এটা এক্টিভিটিৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম। ইয়াৰ কাৰণে মই এখন বহি লৈ লৈছোঁ যিকোনো আৰু মোবাইলৰ ফ্লেছ লাইটটো অন কৰি লৈছোঁ। এতিয়া কেইখনমান ইয়াৰ পেজৰ তলত এই মোবাইলটো ৰাখি দিছোঁ। এতিয়া কি কৰিম, এই আমাৰ মই যিটো ৰুমত আছোঁ এই ৰুমৰ লাইটটো অলপ সময়ৰ কাৰণে বন্ধ কৰি দিম। এতিয়া তোমালোকে চোৱা, একদম ৰঙচুৱা এটা বেলি যেন সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত দেখা পোৱা বেলিটোৰ দৰে লাগিছেনে? এইটো মন কৰিবা যে মোবাইলটোৰ ওপৰত ভালেকেইখন পাত আছে, অৰ্থাৎ পাতবিলাকৰ থিকনেছটো বেছি। ইয়াক আমি সেই যে দিগন্তৰ ওচৰত যেতিয়া সূৰ্যটো আছিল, মই যে ক'লোঁ এইমাত্ৰ যে বায়ুমণ্ডলৰ মাজেৰে বহু দূৰ অতিক্ৰম কৰিব লাগে, তেনেকুৱা অৱস্থাৰ লগত তুলনা কৰিব পাৰোঁ, ৰিজাব পাৰোঁ। এতিয়া চোৱা, এই থিকনেছটো আমি কমাই দিম, অৰ্থাৎ পাতবোৰ মই লুটিয়াই আছোঁ। তোমালোকে শব্দ শুনিছা? মই পাতবোৰ মোবাইলটোৰ পৰা এখন এখনকৈ কমাই আছোঁ। এতিয়া চোৱা, কালাৰটো অকণমান চেঞ্জ হৈ গৈ আছে। পৰিৱৰ্তন দেখা পাইছানে তোমালোকে? এই চোৱা, এতিয়া আমি সম্পূৰ্ণ বেলেগ এটা ৰং দেখা পালোঁ। এতিয়া এই মোবাইলটোৰ ওপৰত মাত্ৰ দুখনমান পাতহে আছে, দুখন পেজহে আছে। এতিয়া এটা পেজহে আছে। এতিয়া আমি কি দেখা পাইছোঁ? বগা দেখা পাইছোঁ। আৰু যেতিয়া বাকীকেইখন পাত আছিল, ডাঠ যেতিয়া আছিল, তেতিয়া কিন্তু আমি ৰঙা দেখা পাইছিলোঁ, এনেকুৱা ৰঙচুৱা। এইখিনি হৈছে সূৰ্যোদয়ৰ আৰু সূৰ্যাস্তৰ সময়ত দেখা আমাৰ বেলিটো যেনেকুৱা তেনেকুৱা ধৰণৰ। গতিকে এই সৰু এক্টিভিটিটোৰ জৰিয়তে আমি আমাৰ কিতাপত থকা এই কথাখিনি সহজে বুজিব পাৰিম। থেংক ইউ।